বৰ্তমান শিৱসাগৰ জিলাত আমাৰ জেই আৰু জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ সদৃশ ৰোগত যিমান মানুহ আক্ৰান্ত হৈছে আৰু বৰ্তমান আমাৰ স্থিতিটো বৰ্তমান কণ্ট্ৰলত আমাৰ নিয়ন্ত্ৰণত আছে স্থিতিটো আৰু এতিয়া আমাৰ এতিয়ালৈকে যোৱা যিমানখিনি ৰোগী আমাৰ হৈছে সেইখিনি 33 জন ৰোগী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে। তাৰে সৰহ সংখ্যক হৈছেগৈ আমাৰ খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিনাক্তকৰণ কৰা হৈছে। বাকী 5 জন আমাৰ গেলেকীৰ আৰু ডিমৌত হৈছে 6 জন। বাকী কালুগাঁও মোৰাবজাৰ এইকেইটাত আমাৰ 5 জনকৈ আৰু মোৰাবজাৰত 1 জন আৰু কালুগাঁও আৰু গৌৰীসাগৰত 5 জনকৈ চিনাক্ত কৰা হৈছে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ। আৰু জাপানীজ এনকেফেলাইটিছৰ কেছ আমাৰ বৰ্তমানলৈকে 6 জন ধৰা পৰা হৈছে আৰু গোটেইকেইজনেই সুস্থ হৈ বৰ্তমান এতিয়া ঘৰত আহিছে আৰু 1জন হস্পিটেলত আছে যদিও তেওঁ বৰ্তমান সুস্থ। আৰু বাকী আমাৰ এই প্ৰতিষেধক ব্যৱস্থা হিচাপে আমাৰ জিলাখনত ব্যাপকভাৱত আমি কাৰণ যোৱা বছৰ আমাৰ মাৰ্চ মাহতে জাপানীজ এনকেফেলাইটিছৰ ৰোগ ধৰা পৰিছিল। এই বছৰ আমাৰ জুন মাহতে আমাৰ প্ৰথমটো কেছ ধৰা পৰিছে। গতিকে ইয়াৰ কাৰণ হ'ল আমি এইবাৰ ফেব্ৰুৱাৰী মাহৰ পৰা ঔষধীকৰণ আঁঠুৱা ঔষধীকৰণ সজাগতা সভা ITBN মানে এইটো যিখিনি ব্যৱস্থা ল'ব লাগে ফগিঙকে ধৰি সেইখিনি আমি ফেব্ৰুৱাৰী মাহৰ পৰা লৈ আহিছোঁ। সেইকাৰণে আমাৰ ৰাজ্যখনৰ ভিতৰত আমাৰ জিলাখনত এই জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱটো তুলনামূলকভাৱে কম। কিন্তু আমাৰ বৰ্তমানলৈকে আমাৰ আঁঠুৱা ঔষধীকৰণ কৰা হৈছে 26,740টা জেগাত হৈছে আৰু এই আঁঠুৱা ঔষধীকৰণ ঠাইতে আমাৰ সজাগতা সভাও অনুষ্ঠিত হয়। প্ৰায় সমসংখ্যক আমি সজাগতা সভাও অনুষ্ঠিত হৈছে আৰু ফগিং অপাৰেশ্যন আমাৰ 64 বিভিন্ন ব্লকত ফগিং অপাৰেশ্যনবিলাক হৈছে 64। আৰু বৰ্তমান এতিয়া আমাৰ কিছুদিনৰ পৰা আমাৰ মাইকিং ব্যৱস্থাটোও কৰা হৈছে। মাইকৰ দ্বাৰাই জনসাধাৰণক সজাগ কৰাৰ এটা পৰিকল্পনা আমি হাতত লৈছোঁ আৰু এইটো প্ৰক্ৰিয়া চলি আছে আজি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।